12 ৰাশিৰ বিশেষ টিপছ আৰু সফলতা প্ৰেম জীৱনৰ সমস্যা সমাধান হ'ব 21 জুলাই ফুলতো নকৰিব এই 5টা ফুল প্ৰিয় দৰ্শক 21 জুলাই শাওন মাহৰ প্ৰথম সোমবাৰ মহাদেৱক সন্তুষ্ট কৰাৰ এক বিশেষ শুভ দিন কেৱল এটা কাম কৰিলে আপোনাৰ মোৰ ভাগ্য দুৱাৰ খোল খাব চাকৰি ব্যৱসায় প্ৰেম সকলোবোৰ সম্ভৱ কিন্তু আপোনাৰ কৰ্মৰ জৰিয়তে সকলো সম্ভৱ হ'ব কিন্তু ভুলকৈ নকৰিব এটা কাম নহলে হেৰাই যাব সকলোবোৰ সুযোগ সুবিধা আজি আমি এই ভিডিওটোৰ মাধ্যমে জানিম যে শাওন মাহৰ প্ৰথমটো সোমবাৰে মহাদেৱৰ প্ৰিয় ভক্তসকলে কি দান কৰিব পাৰিলে এজন ব্যক্তিৰ সকলো সমস্যা দূৰ হৈ নিগেটিভ এনাৰ্জিবোৰ আঁতৰ হৈ জীৱনলৈ অপাৰ সুখ আহিব 12টা ৰাশিৰ জীৱনলৈ কি পৰিৱৰ্তন আহিব শাওন মাহৰ প্ৰথম সোমবাৰ দিনটোত 12টা ৰাশিৰ কি কৰিব লাগিব সকলোবোৰ সমস্যা দূৰ হ'ব ভাগ্য দুৱাৰ খোল খাব বিশেষ উপায় টিপছ দিম ভিডিওটোৰ মাজত কম পবিত্ৰ শাওন মাহত মহাদেৱৰ নামত কি কাম কৰিলে মহাদেৱ আমাৰ ওপৰত সন্তুষ্ট হ'ব শাওন মাহত কি কাম কেতিয়াও কৰিব নালাগে সকলোবোৰ কথা সামৰি আজিৰ এই ভিডিওটোত প্ৰস্তুত কৰিছো এই ভিডিওটো সম্পূৰ্ণকৈ চালে বেলেগ ভিডিও চোৱাৰ প্ৰয়োজন নাই প্ৰিয় দৰ্শক যিসকলে জানে তেওঁলোকে ভিডিওটো নাচালে হ'ব কাৰণ আমি আপোনালোকক শিকাই থকা নাই জাস্ট ৰাস্তাটো দেখাই দিছো তাৰ কাৰণে ভিডিওটো প্ৰস্তুত কৰিছো আপুনি যদি শিৱ ভগৱানক বিশ্বাস কৰে ভগৱানক বিলিভ কৰে তেনেহলে এই ভিডিওটো আপোনাৰ বাবে স্পেশাল হ'বলৈ গৈ আছে শিৱ ভগৱানৰ কৃপা লাভ কৰিবলৈ পাৰিব জীৱনৰ সকলোবোৰ সমস্যা দুখ কষ্ট অন্ত পেলাব বিচাৰে যদি নিজৰ মনৰ আশা পূৰণ কৰিব বিচাৰে যদি লাভ ৰিলেশনশিপত সাকসেসফুল হ'বলৈ বিচাৰে যদি বিশেষ টিপছ থাকিব এই ভিডিওটো হেয়ে প্ৰিয় দৰ্শক ভিডিওটো সম্পূৰ্ণকৈ চাওক তেনেহলে আহকচোন আমি পলম নকৰি ভিডিওটোৰ মাজেৰে গতি কৰো মহাদেৱৰ 5টা বেলপাত অৰ্পণ কৰক মহাদেৱক সোমবাৰে দিনটোত 5টা বেলপাত অৰ্পণ কৰক বেলপাতত লিখি দিয়ক ওম নমঃ শিৱায় লিখি মহাদেৱক দিয়ক মনৰ আশা পূৰণ হ'ব আপোনাৰ মোৰ ভাগ্য খোল খাব এইটো কাম কৰিব পাৰিলে আপোনাৰ মোৰ ভাগ্য দুৱাৰ মুকলি হ'ব মহাদেৱ আমাৰ ওপৰত সন্তুষ্ট হ'ব কেঁচা গাখীৰ শিৱলিংগত অৰ্পণ কৰক লগে লগে ধনৰ পথ খোল খাব সোমবাৰ দিনটোত ফলমূল খাওক সুস্থ বস্ত্ৰ পৰিধান কৰক শুদ্ধ কাপোৰ পৰিধান কৰক মনৰ আশা পূৰণ হ'ব 95% মনৰ বৃদ্ধি বাঢ়িব মনৰ আশা পূৰণ হ'ব ওম নমঃ শিৱায় মন্ত্ৰ 108 বাৰ জপ কৰক যিকোনো শান্ত পৰিবেশত গৈ জপ কৰক আত্মবিশ্বাস আৰু মানসিক শান্তি বাঢ়িব কাৰণ আমি প্ৰত্যেকজন ব্যক্তিয়ে ভগৱানক মনাটো খুবেই দৰকাৰ হেয়া লাগিলে আপোনাৰ লোকৰ বেলেগ ভগৱানো হ'ব পাৰে কিন্তু গুৰুৰ কৃপা পাবলৈ আমি নিশ্চয় তেওঁলোকৰ নাম উচ্চাৰণ কৰা তেওঁলোকৰ দীক্ষা মন্ত্ৰ উচ্চাৰণ কৰাটো খুবেই দৰকাৰ ভক্তই মহাদেৱৰ প্ৰিয় হয় তেওঁলোকে নিশ্চয় কৰিবলৈ একেবাৰে নাপাহৰে কেতিয়াবা পাৰিলে এই মাহটোত শাওন মাহৰ ভিতৰত আপুনি গৰুক যিকোনো আহাৰ এই কাম কৰিলে মহাদেৱ আপোনাৰ ওপৰত অত্যন্ত সন্তুষ্ট প্ৰিয় দৰ্শক এবাৰ আমি জানি লওঁ আহকচোন 21 জুলাই দিনটোত সোমবাৰ দিনটোত কি কৰিব নালাগে কেতিয়াও ফুল বাক্য উচ্চাৰণ কৰিব নালাগে মিছা কথা কেতিয়াও নকব আপোনাৰ এটা মিছা কথাই এজন ব্যক্তিৰ মানসিক আঘাত পাব পাৰে হেয়া লাগিলে আপোনাৰ পৰিয়ালৰ সদস্য হওক হেয়া লাগিলে আপোনাৰ লাইফ পাৰ্টনাৰ হওক হেয়া লাগিলে আপোনাৰ ৰিলেশনশিপৰ ইজনৰ জীৱন সংগী হওক কেতিয়াও ফুল বাক্য উচ্চাৰণ নকৰিব মিছা কথা নকব এইবোৰৰ পৰা দূৰত থাকিব আৰু কেতিয়াও খং কোট অহংকাৰ ইগো এটিটিউড নিগেটিভ এইবোৰ সমস্যাক লৈ কাজিয়া ফেচাল নকৰিব কাৰণ মহাদেৱৰ খং উঠিলে অত্যন্ত খুবেই বেয়া আপুনি নিজে জনাটো খুবেই দৰকাৰ প্ৰিয় দৰ্শক আপোনালোকক আমি শিকাই থকা নাই জাস্ট ৰাস্তাটো দেখাই দি আছো চাকৰি ক্ষেত্ৰত এই কাম কৰিলে ভাল ফলাফল পাব 21 জুলাই
পুৱা 7 বজাৰ আগতে শিৱ মন্দিৰলৈ যাওক 5টা বেলপাত অৰ্পণ কৰক মনৰ আশা লৈ শুদ্ধ মনেৰে মহাদেৱক আপোনাৰ মনৰ আশা পূৰণ কৰিবলৈ আপুনি যি বিচাৰে তাকে বিচাৰক 3 দিনত ভিতৰত নতুন বাতৰি পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব মহাদেৱৰ চকুত পানী ঢালি সেই বেলপাত আগবঢ়াওক মহাদেৱক ব্যৱসায় উন্নতিত সফল হ'বলৈ এই এটা কাম কৰক সোমবাৰ দিনটোত আপোনাৰ দোকান বা অফিচৰ শিৱৰ ফটোৰ মূৰ্তি ৰাখক পূবমুখী কৰি ৰাখিব লগতে জপ কৰক 21 বাৰ এই সোমবাৰ দিনটোত প্ৰেম জীৱনৰ সমস্যা সমাধান কৰিবলৈ এটা ৰঙা ফুল আপোনাৰ মানুহজনলৈ প্ৰেমিক প্ৰেমিকাৰ নাম লিখক এটা ৰঙা ফুলত আৰু সেই ফুলটো মহাদেৱক দিয়ক সোমবাৰ দিনটোত এটা ৰঙা ফুলত প্ৰেমিক প্ৰেমিকাৰ নামটো লিখি মন্দিৰলৈ গৈ মহাদেৱক দিয়ক এই কাম সম্পূৰ্ণ শুদ্ধ মনেৰে দিব তাৰ ফল আপুনি নিজেই পাব ৰাখি অনুযায়ী বিশেষ টিপছৰ বিষয়ে আমি জানি লওঁ আহকচোন প্ৰিয় দৰ্শক এখিতে এটা আপোনালোকক জনাও যে যদিহে আগতীয়াকৈ ৰাখি ফল আমাৰ ইউটিউব চেনেলটিলৈ পাবলৈ বিচাৰে তেনেহলে আগতীয়াকৈ পাবলৈ যদি বিচাৰে তেনেহলে আমাৰ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ পাৰে আৰু যদিহে ভিডিওটো ভাল লাগিলে 10 জনৰ উপকাৰ হ'বলৈ ভিডিওটো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব লগতে নটিফিকেশন পাবলৈ কেতিয়াও আধৰুৱা কাম নকৰিব বেল আইকনটো লগত দবাই দিক মেঘ ৰাখি শিৱক এই দিনটোত সন্তুষ্ট কৰক বিষ ৰাখি কোলা তিলেৰে শিৱক দান দক্ষিণা কৰক বুট মুগৰ হৈতে মিঠুন ৰাখি গাখীৰ বা গংগাজল মিহলাই শিৱলিংগত ঢালি দিয়ক মানসিক চাপ কমিব কৰ্কট ৰাখি শিৱ মন্দিৰলৈ গৈ ঠগি দিয়ক পাৰিলে প্ৰেমত নতুন দিশ আহিব সিংহ ৰাখি 5টা ৰঙা ফুলেৰে আপোনাৰ হাজবেণ্ড বা আপোনাৰ প্ৰিয় মানুহজনৰ নাম লিখি মহাদেৱক দিয়ক ভাল ফল পাব কন্যা ৰাখি এই দিনটো উপাস থাকক ব্ৰত পালন কৰক খুবেই ভাল হ'ব আপোনাৰ বাবে তুলা ৰাখি 11টা বেলপাত দান কৰক চাকৰিত উন্নতি হ'বলৈ পাৰিব ধনু ৰাখি মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক নিগেটিভ এনাৰ্জিবোৰ দূৰ হৈ ধনাত্মক শক্তিৰে বৃদ্ধি পাব বৃশ্চিক ৰাখি মহাদেৱক বেলপাত অৰ্পণ কৰক ঠগি বিতৰণ কৰক মকৰ ৰাখি শিৱলিংগত আপুনি গৈ কেঁচা গাখীৰ অৰ্পণ কৰক ভাগ্য দুৱাৰ খোল খাব কুম্ভ ৰাখি গংগা জলেৰে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক প্ৰেমিক প্ৰেমিকাৰ মন খুবেই শান্ত হৈ থাকিব ৰিলেশনশ্বিপ আগতকৈ মজবুত হ'ব মীন ৰাখি আপোনাৰ মানসিক চাপবোৰ আঁতৰি যাবলৈ এই দিনটো উপাস থাকক শেষত কওঁ যে এইকেইটা কাম কৰিলে আপোনাৰ মোৰ জীৱনলৈ আটাই সকলোৰে জীৱনলৈ সুখ শান্তিৰে ভৰি পৰিব সেয়ে কৰ্ম কৰোঁ ফলৰ আশা নকৰি আমি কৰ্ম কৰাটো খুবেই জৰুৰী আমাৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে সোমবাৰ দিনটোত আমি বিশ্বাসেৰে আপুনি মই সকলোৱে চলিব লাগে নহয় জানো বিশ্বাসৰ কাৰণে আমি প্ৰত্যেকজন ব্যক্তিয়ে জীয়াই আছো যদি এই ভিডিওটো আপোনাৰ ভাল লাগিল তেনেহলে ভিডিওটো লাইক কৰাৰ লগতে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব